প্ৰথমতে আমাক যেতিয়া নিয়মীয়া কৰিলে আমাৰ ওপৰত চৰ্ত আৰোপ কৰিলে যে আপোনালোকে আগতে যিমান চাকৰি কৰিছিল গোটেইখিনি বাদ দিব লাগিব, আপোনালোকে নতুনকৈ ফ্ৰেছ ৰেগুলাৰ টিচাৰ হ'ব। আমি মানি ললো, আমি শিৰোনামটো কৰিলোঁ সেই চৰ্ত, কাৰণ আমি বিচাৰিছোঁ আমাৰ নিৰাপত্তা, আমাৰ আৰ্থিক নিৰাপত্তা, আমাৰ পৰিয়ালৰ নিৰাপত্তা, আমাৰ সমাজৰ নিৰাপত্তা। সেইকাৰণে আমি সেই চৰ্তটো মানি লৈ আমি নিয়মীয়া হিচাপে চাকৰিত যোগদান কৰিলোঁ। ঠিকেই আছে, 18-20 মাহ এনেকৈ ধুনীয়াকৈ চলিল। ট্ৰেজাৰীৰ স্থানীয় কোষাগাৰৰ যোগেদি আমি দৰমহা পাই থাকিলোঁ। কিন্তু হঠাৎ যোৱা 31 তাৰিখে এনেকুৱা এটা হঠকাৰী সিদ্ধান্ত বিভাগে ল'লে, চৰকাৰখনে ল'লে, যিটো আমি মানিব নোৱাৰোঁ। এই আমাৰ স্বাভিমানে মানিব নিদিয়ে, কোনো পধ্যে কোনো কাৰণে আমাৰ স্বাভিমানে মানিব নিদিয়ে। আমাৰ ওপৰত